সকল একচুৱেলি মই ছ'চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত মই জানিব পাৰিছে যে মোক BPF দলত যোগদান কৰা বুলি কিছু BPF কৰ্মী দৰংগাজুলিৰ তেখেতসকলে মোক প্ৰতিমূৰ্তি দাগ কৰিছে লগতে ৰাজপথত টায়াৰ জ্বলাই পেলাই তেখেতসকলে কিছু প্ৰতিবাদ সাব্যস্ত কৰিছে তো মই আচৰিত খাইছোঁ মই কোনো BPF দলৰ লগত যোগাযোগ কৰা নাই যেহেতুকে মই BJP দলৰ হৈ ইয়াত দৰংগাজুলিৰ ৰাইজৰ মৰম লৈ পেলাই নিৰ্বাচন জিকিছে আৰু মই আমাৰ প্ৰদেশ BJPৰ যি নিৰ্দেশ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ নিৰ্দেশতহে মই কাম কৰিম সেইটোও হ'ব পাৰে মই ডিৰেক্টলি ক'ব খোজা নাই তেখেতসকলে কি কাৰণত এইটো আজি যিটো ধৰ্ণা কাৰ্যসূচী ল'লে মোৰ প্ৰতিমূৰ্তি দাগ কৰিলে ৰাজপথত টায়াৰ জ্বলালে এইবোৰ মই আচৰিত খাইছোঁ মই কোনো BPF দলৰ লগত যোগাযোগ কৰা নাই মোৰ এটা হাইকমাণ্ড আছে আৰু এই হাইকমাণ্ডৰ মতেহে মই ভৱিষ্যতে কাম কৰিম আৰু BJP দলৰ পতাকাৰ তলৰ হৈহে মই কাম কৰি যাম যোগাযোগেই কৰা নাই কেনেকৈ চামিলৰ কথা আহিল মই যোগাযোগ কৰাই নাই কোনো মই BPF দলৰ কোনো নেতাৰ লগত মই যোগাযোগ কৰা নাই এইটো প্ৰশ্নই নুঠে আৰু প্ৰমাণ আছে যদি কওক মোক কাৰোবাৰ লগত যোগাযোগ যদি কৰিছে মই এটা প্ৰমাণ সহকাৰে কওক উইদাউট প্ৰমাণ এইটো মানে কিহৰ এইটো মানে ভিত্তিত এইবিলাক কাম কৰিছোঁ মই আচৰিত খাইছোঁ মই অনুৰোধ কৰিব বিচাৰিছোঁ দৰংগাজুলি বাকী তথা তামোলপুৰ বাকী ৰাইজক যে আমাৰ নিৰ্বাচন শান্তিপূৰ্ণ হৈ গ'ল আৰু এতিয়া আমাৰ ৰাইজৰ হকে কাম কৰাৰ এটা সময় আহিল সেইটোহে হ'ব লাগে তো মই অনুৰোধ কৰিম নিৰ্বাচন যোৱাৰ পিছত আমাৰ কিছু কাম কৰিব লগা আছে কামবিলাক আমি কৰি থাকিব লাগে মইতো নতুন নহয় মই যিহেতুকে 4 বাৰ এই সমষ্টিটো মই প্ৰতিনিধিত্ব কৰিছোঁ মই এইবাৰহে তেনেকুৱা মানে মোৰ ওপৰত প্ৰতিবাদটো দেখিছোঁ মই এই প্ৰথম মই মোৰ জীৱনত মোৰ লাইফত মোৰ ওপৰত প্ৰতিবাদ কৰা মই এইটোৱেই প্ৰথম দেখিছোঁ সেইটো কাৰণে মই আচৰিত খাইছোঁ